প্ৰথমতে আমি এই ভিডিঅ'টো অকমান শুনি লওঁ। भारत का कानून में लिखा हुआ है, अगर आप इलेक्शन रिजल्ट को इन्फ्लुएंस करने के लिए गलत दस्तावेज डीप फेक का इस्तेमाल करता है तो आपको जब लाइफ इम्प्रिजनमेंट। হয়, তেখেতে কি কৈছে? তেখেতে কৈছে যে ইলেকশ্যনৰ ইনফ্লুৱেঞ্চাৰ হিচাপে যদি কোনোবাই ডিপ ফেক ভিডিঅ' ইউজ কৰে বা ডিপ ফেক ভিডিঅ' ভাইৰেল কৰে বা তেনেকুৱা ধৰণৰ গলত কাম ইস্তেমাল কৰে তেনেহ'লে তেওঁ যাৱজ্জীৱন জেল হ'ব পাৰে। এতিয়া মই দ্বিতীয় এটা ভিডিঅ' শুনি লওঁ। মুখ্যমন্ত্ৰী আক্ৰমণৰ পাছত এইবাৰ আইটি সেলৰ আক্ৰমণ আপোনাৰ ওপৰত ইতিমধ্যে গোচৰ দিব লাগিছে, কি ক'ব? হয়, এই চাওক, মই এইমাত্ৰ এইবাৰ পাণবজাৰ চাইবাৰ পুলিচ ষ্টেচনত মই এইবাৰ FIR-টো লঞ্চ কৰিলোঁ এইমাত্ৰ, আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ, আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ। ভিডিঅ'টো শুনিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে যে টিভিৰ বমটোৰ আগত সংবিধানৰ দোহাই দি বহুত কথা কয়, আইন কানুনৰ দোহাই দি বহুত কথা কয়, আপোনালোকে কয় আইন সকলোৰে বাবে সমান। যদি আইন সকলোৰে বাবে সমান হয় তেনেহ'লে আজি এই কুংকি চৌধুৰীয়ে এতিয়ালৈকে কিয় ন্যায় নাপালে? এই কেছটোৰ ওপৰত কিবা ইনভেষ্টিগেশ্যন হ'লনে? তেওঁলোকক কিবা সোধা পোছা কৰা হ'লনে? যদি হোৱা নাই কিয়?